নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল অসমীয়াত ঘৰুৱা দিহা বাই চন্দ্ৰকলালৈ স্বাগতম জনালোঁ। আৰু আজি আমি কথা পাতিম ভৰি ফুলা দূৰ কৰা কেইটামান সহজ ঘৰুৱা উপায়ৰ বিষয়ে। বন্ধু বান্ধৱীসকল, ভৰি ফুলাটো এটা সাধাৰণ সমস্যা হয়নে নহয়? যিটো ভুল জীৱনশৈলী, পৌষ্টিক তত্ত্বৰ কমি, শাৰীৰিক গতিবিধি নকৰাৰ বাবে বা মোটাপাৰ কাৰণে উৎপন্ন হ'ব পাৰে, হয়নে নহয়? বা বেছি দেৰিলৈকে থিয় হৈ থকা বা বাঢ়ি অহা বয়স বা গৰ্ভাৱস্থা, এইবোৰৰ কাৰণে ভৰি ফুলা দেখা যায়। বন্ধু বান্ধৱীসকল, আজি মই এই ভিডিঅ'টিত আপোনালোকক ক'ম ভৰি ফুলিলে কৰিব লগা কেইটামান সহজ ঘৰুৱা উপায়ৰ বিষয়ে। যিটো উপায় যদি আপোনালোকে কৰে তেন্তে আপোনালোকৰ যি ভৰি ফুলাৰ সমস্যা আপোনালোকৰ ভাল হৈ যাব। আহক তেন্তে বেছি দেৰি নকৰি ভিডিঅ'টি আমি আৰম্ভ কৰোঁ আৰু সেই উপায়কেইটাৰ বিষয়ে জানো। 1 নম্বৰতে সান্ধ্য নিমখ বা ক'লা নিমখ। ক'লা নিমখ বা সান্ধ্য নিমখত মেগনেছিয়াম পোৱা যায়, যিয়ে মাংসপেশীৰ বিষ কম কৰে। সেইকাৰণে যদি আপোনালোকৰ ভৰি ফুলা সমস্যা আছে তেন্তে আপোনালোকে কি কৰিব, এটা বাচনত পানী ল'ব, লৈ আপোনালোকে তাত 1 চামুচ নিমখ দিব। দি আপোনালোকে সেই পানীত 15 মিনিটৰ কাৰণে আপোনালোকে ভৰি থৈ দিব। তাৰপিছত আপোনালোকে চাব আপোনালোকৰ যি ভৰি ফুলি আছে আপোনালোকৰ কমি যাব, লগতে আপোনালোকৰ যি বিষৰ সমস্যা সেই সমস্যাও দূৰ হ'ব। দ্বিতীয়তে বেকিং ছ'ডা। বেকিং ছ'ডাত এণ্টি ইনফ্লেমেটৰী গুণ পোৱা যায়, যিয়ে আপোনালোকৰ বিষৰ সমস্যাত আৰাম দিয়ে। আপোনালোকে কি কৰিব পাৰে, যদি আপোনালোকৰ ভৰি ফুলি আছে আপোনালোকে কি কৰিব, চাউলৰ পানী ল'ব, লৈ অলপমান 2 চামুচমান বেকিং ছ'ডা সেই চাউলৰ পানীত মিহলাই সেই পানীৰে যিখিনি ঠাইত ভৰি ফুলিছে সেইখিনি ঠাইত মালিচ কৰিব। যদি কৰে তেন্তে যি ভৰি ফুলা সমস্যা সেই সমস্যাটো দূৰ হ'ব। তৃতীয়তে নেমু আৰু ডালচেনিৰ পাউডাৰ। আপোনালোকে এই উপায়টো কৰিব পাৰে। আপোনালোকে কি কৰিব, নেমু ল'ব 1 চামুচ, ডালচেনি পাউডাৰ ল'ব 1 চামুচ আৰু জলফাইৰ তেল ল'ব 1 চামুচ। এই তিনিটা মিহলাই এটা পেষ্ট বনাই তাৰপিছত সেই তেলেৰে মালিচ কৰিব। যদি কৰে তেন্তে যি ভৰি ফুলাৰ সমস্যা সেই সমস্যাত আপোনালোকে আৰাম পাব। গতিকে এয়া আছিলে ভৰি ফুলা দূৰ কৰা একেবাৰে সহজ ঘৰুৱা উপায়। যদি আপোনালোকক এই উপায়বোৰ ভাল লাগিছে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব, লগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লগতে মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো, বা আগলৈ কিবা বিষয়ে জানিব বিচাৰিছে মোক কমেণ্ট কৰি জনাব। ইয়াতে মই বন্ধু বান্ধৱীসকল আপোনালোকক কৈ দিওঁ, আপোনালোকে মোৰ ভিডিঅ'টো চাই হয় কিন্তু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে আৰু আপোনালোকে লাইকো নকৰে। আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, ধন্যবাদ।